মই কৈছোঁ কি মিঠাটো দাম বাঢ়িছে মই কৈছোঁ বইল খাওক না মইতো বইল খাওঁ না মানে ভালো পাইছে আপুনি বইল খাওক বুলি কৈছে আপুনি মইতো কেতিয়াবাতো বিয়া চিয়াত গ'লে মই বাদেই দিছোঁ বিয়ালৈ যাবলৈ বেলি যোৱাৰ পিছত মাছ মাংস কণী নাখাওঁহি শপত খাই লৈছোঁ চাৰা জিন্দেগীৰ কাৰণে ক'ৰবাত অকণমান তেল কোনোবাই মিলাই দিলেই কাৰণে মই নোখোৱাকৈ নাথাকোঁ খাব পাৰোঁ কিন্তু মোৰ ঘৰত সদায় মোৰ শ্ৰীমতীৰ লগত কাজিয়া লাগে বইল কিয় নাখাম সেই বইল খালে তেলটোৰ কাৰণে নহয় পইচাৰ কাৰণে নহয় মানে মুঠৰ ওপৰত তেলৰ মাজেদিনি যে কিমান বেয়া বস্তু আহে ভেজাল তেলৰ মাজেদিনি মানুহে বুজি নাপায় মই বুজি পাওঁ আৰু মই স্বাস্থ্যটো সেইকাৰণে মই কেয়াৰ ল'বলৈ কওঁ সকলোকে কেয়াৰ ল'বলৈ গ'লে মিঠাতেলটো পাৰিলে এভইড কৰক আৰু বেলেগ বস্তু মাছ মাংস খালে খাওক বাৰু কিন্তু বেলি দিবৰ পিছত নাখাব পৰাপক্ষত মই যেনেকৈ এৰিছোঁ আপোনালোকেও এৰক বেলি দিবৰ পিছত মাছ মাংস নাখালে আপুনি মানে সাংঘাতিকভাৱে এটা শান্তি পাব সুখ পাব আমাৰ তালৈ গৈছিল চিফ মিনিষ্টাৰ তেওঁৰ কাৰণে ধুনীয়াকৈ মাংস বনাই থৈছে তেওঁ মাংস নাই খোৱা কিয় নহয় তেওঁ মাংস নাখায় বোলে মাছে খায় হয়ো মাছতহে আচল বস্তুটো পোৱা যায় যদি সেইটো মাছ ব্ৰহ্মপুত্ৰৰ মাছ হয় নদীৰ মাছ হয় অৱশ্যে বিলৰ মাছ হ'লে ভালেই কিন্তু এই পুখুৰীত যে কিছুমানে বেয়া বস্তু দি পেলাই মাছ যে ডাঙৰ কৰে সোনকালে যে 2 কেজি হৈ যায় 6 মাহতে 3 মাহতে সেই মাছটোৱে কিন্তু অলপ মাৰি পেলাব দেই মই কৈ থৈ দিছোঁ